নমস্কাৰ সুপ্ৰভাত পুৱাৰে অনুষ্ঠান মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ বাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজত। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজি গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। বৃহস্পতিৰ লগ্ন মিথুনত বহি আছে। আজি শুক্ৰ কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত ৰবি বুধ কেতু সিংহ ৰাশিত, আজি মংগল বহি আছে কন্যা ৰাশিত, আজি চন্দ্ৰ ধনু ৰাশিত বহি আছে, ৰাহু কুম্ভ ৰাশিত আৰু শনি মীন ৰাশিত বহি আছে। আজি তিথি শুক্লা একাদশী, পিছত শুক্লা দ্বাদশী, ধীতি যোগ, মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, শ্ৰৱণা নক্ষত্ৰ। আজি দেৱালীগণ যাত্ৰা শুভ, সিদ্ধি যোগ আছে। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। আজিৰ দিনটোত পাপ যোগ দোষো আছে। দীক্ষা, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয় আদি শুভ ফল। আজি উৰহি খোৱা নিষেধ, পুৰৈ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। এৰিছ, কাপছ এণ্ড ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো বৰ ভাল বুলি ক'ব নোৱাৰি। পৰিয়ালৰ কোনোবাৰ অসুস্থতাৰ কাৰকতা, অৰ্থ ব্যয়ৰ কাৰকতা। আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে নিমপাত পুৰি ঘৰখনত ধূপ দেখুৱাওক, শুভ ফল দিব। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি, কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে যিসকলে টৰাছ, আৰ্থিক ক্ষেত্ৰত উন্নতি ঘটিলেও ৰাহুৱে ধনৰ ক্ষতি কৰিব। চাকৰিয়ালৰ বাবে দিনটো শুভ, প্ৰেমত শুভ ফল। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মিথুন ৰাশি, জেমিনি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত অমনোযোগিতা, মানসিক চিন্তা বৃদ্ধি, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত অশুভ ফলদায়ক হ'ব। ব্লু কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড কাপছ। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে শুভ ফল দিব। দিনটোত পৰিশ্ৰম অনুপাতে ফল নাপায়, মূৰৰ যন্ত্ৰণাৰ ভুগিব পাৰে। বিদ্যাৰ্থীসকলে পঢ়া শুনাত গুৰুত্ব দিয়ক। আজি ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে ডালিম গছত দেৱীয়ে বাস কৰে বুলি কৈছে, এই বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিছে। হয়, ডালিম গছ আচলতে ঐশ্বৰিক গুণ সম্পন্ন। শাস্ত্ৰমতে ডালিম গছত হস্তা নক্ষত্ৰত বাৰীৰ উত্তৰ দিশত ৰুব লাগে আৰু ই আৰ্থিক বিষয়ত উন্নতি কৰি সৌভাগ্য প্ৰাপ্তি কৰায়। সংস্কৃতত ইয়াক বীজপুৰ বুলি কোৱা হয়, অৰ্থাৎ সা সম্পত্তি আৰু উৰ্বৰতাৰ বীজ। ভাৰতীয় সংস্কৃতিত ভূমিৰ দেৱী বসুমতী আৰু গণেশৰ প্ৰতিৰূপ বুলিও কোৱা হয়। ডালিম গছ লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। তান্ত্ৰিক কামত ডালিমৰ ডাল কলম হিচাপে ইউজ কৰা হয়। হাৰ্টৰ অসুখ, দাঁতৰ সমস্যা, কৰ্কট ৰোগ, ডায়েবেটিছ, চুলিহৰা, এইডছ আদি ক্ষেত্ৰতো কিন্তু ডালিম গছক প্ৰতিকাৰ হিচাপে মনা হয়। দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, কাপছ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। আৰ্থিক ক্ষেত্ৰত উন্নতি ঘটিলেও খৰচাৰ মাত্ৰা বৃদ্ধি পাব। ভ্ৰমণৰ যোগ দেখা যায়। বিদ্যাত শুভ ফল। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ হোৱাইট। এতিয়া আহক কন্যা ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ঘৰুৱা কাজিয়া পেচালৰ কাৰণে মনত বিক্ষিপ্ত চিন্তা থাকিব। যান বাহনৰ ক্ষেত্ৰত সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত ভালে যোগ দেখা যায়। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে তামৰূপৰ আঙুঠি পিন্ধক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড পেজ অফ ওৱান্স। তুলা ৰাশি, লিব্ৰা। পুৰণি বেমাৰ আজাৰৰ পৰা মুক্তি, ধনপ্ৰাপ্তিৰ যুগ। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত শুভ ফল। পাৰ্পল কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান হওক। ভ্ৰমণৰ যোগ দেখা যায়। অসুস্থতাৰ বাবে অৰ্থ ব্যয়। আজি দান ধ্যান কৰক, শুভ ফল পাব। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে ভায়োলেট কালাৰ। ভায়োলেট কালাৰ সম্পৰ্কে আজি ক'ম। বেঙুনীয়া, ভায়োলেট। বেঙুনীয়া ৰঙৰ সমষ্টি হ'ল নীলম। শনি গ্ৰহৰ প্ৰিয় এইবিধ ৰং বায়ুতত্বৰ লগত জড়িত। বেঙুনীয়া ৰং বেছিকৈ ব্যৱহাৰ কৰাসকলে
মিতব্যয়ী, আত্মনিৰ্ভৰশীল, ধৈৰ্যশীল, সংযমী গুণ আহৰণ কৰে। দেখা যায় যে এনেবোৰ ব্যক্তি জ্যোতিষৰ দৰে ৰহস্যময়, বিজ্ঞানৰ প্ৰতি আগ্ৰহী, সাধনাপ্ৰিয় হৈ যায়। ৰোলাণ্ড হাণ্টৰ মতে স্নায়ুতন্ত্ৰ বা মানসিক বিকাৰ, পেশী সম্পৰ্কীয় সমস্যা, কিডনী বা হাড় ভঙা ৰোগত বেঙুনীয়া ৰঙৰ বহু গুৰুত্ব আছে। জ্যোতিষশাস্ত্ৰ মতে সকলো বিষ, ছালৰ ৰোগ এই ৰঙৰ প্ৰভাৱত আৰোগ্য হয় বুলি বিশ্বাস কৰা হয়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ভাইলেট কালাৰ বিষয়ে বা এই ভাইলেট কালাৰে আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব। দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ আলোচনা আগবাঢ়ো। হয়, এতিয়া কাপছ এণ্ড ওৱান্স, ধনুৰাশি চেৰিটেৰিয়াছ। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ যোগ দেখা যায়। বন্ধুৰ পৰা সাৱধান হওক, বিপদত পৰিব পাৰে। দিনটোত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, মানসিক চিন্তা থাকিব। মেৰুণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড এজ অফ শ্বৰ্টছ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। কৰ্মৰ ক্ষেত্ৰত নানান ভুল ভ্ৰান্তি হ'ব পাৰে। আজি দাম্পত্য জীৱনত আৰু প্ৰেমৰ ক্ষেত্ৰত বিবাদ বিতৰ্ক আদি। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত অশুভ ফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি দেৱ দেৱীৰ মন্দিৰত ফল মূল দান কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড ওৱান্স, কুম্ভ ৰাশি একুৰিয়াছ। অনাৱশ্যক খৰচা পাতি বৃদ্ধি পাব। বহুদিন ধৰি পৰি থকা কামত আজি কিছু শুভ ফল পাব। প্ৰেমত শুভ ফল। ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক শ্বৰ্টছ এণ্ড শ্বৰ্টছ, মীন ৰাশি। ব্যৱসায় বাণিজ্যত মধ্যম ফল। ভ্ৰমণৰ চিন্তা কৰিব পাৰে। ঘৰত কাম কাজত ব্যস্ততা বৃদ্ধি, বন্ধুৰ লগত মনোমালিন্য আদি। লাকি কালাৰ ব্লু, আনলাকি কালাৰ হ'ব গ্ৰীণ। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, মনত ৰাখিব এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আপুনিও আপোনাৰ ব্যক্তিগত যদি কিবা জ্যোতিষ বিষয়ৰ কুৱেশ্যন থাকে মোলৈ পোনপটীয়াকৈ কৰিব পাৰে। আৰু আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7, পল্টন বজাৰ। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।